एक्साइड इंडस्ट्रीज नाम तो सुना ही होगा যদি আপনি বাইক চলায় গাড়ী চলায় বা ই ৰিক্সা চলায় বা যদি আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে এক্সাইডৰ বেটাৰী সকলোতে বিৰাজমান আৰু আজিকালি ইভিৰ জামানা ইলেক্ট্ৰিক ভেহিকেল এণ্ড ইলেক্ট্ৰিক ভেহিকেলত লিথিয়াম আয়ন বেটাৰী লাগে এণ্ড এক্সাইড ইণ্ডাষ্ট্ৰিজ হ'ল লিথিয়াম আয়ন বেটাৰীৰ টপ প্ৰডিউচাৰ ইন ইণ্ডিয়া ইণ্ডিয়াত তেওঁলোক নাম্বাৰ 1 সো এইটো কোম্পানীত বিনিয়োগ কৰিব পাৰেনি কাৰণ ৰিসেন্ট লাইফ টাইম হাইৰ পৰা ষ্টকটো এতিয়া প্ৰায় 30% মান তলত ট্ৰেড কৰি আছে সো এতিয়া বিনিয়োগ কৰিব পৰা যায় নি বাৰু কাৰণ সস্তাত পাই আছে সো যদি ফান্ডামেন্টালস ভাল হয় অবভিয়াসলি ইয়াতে বিনিয়োগ কৰিব পাৰি সো গতিকে আজি আমি এক্সাইড ইণ্ডাষ্ট্ৰিজ কোম্পানীটোৰ ফান্ডামেন্টাল এনালাইসিস কৰিম আৰু ইয়াৰ ওপৰত একচুয়ালি বহুত ৰিকুৱেষ্ট আহিছে স্যাৰ এইটো কোম্পানীৰ ওপৰত এটা ডিটেইলছ এনালাইসিস ভিডিও বনাওক সেইকাৰণে আজিৰ ভিডিওটো বনাই আছো আৰু একচুয়ালি ভিডিওটো মই অলপমান আগতীয়াকে বনাই আছো জেনাৰেলি স্যাটাৰডে বনাও কিন্তু পাবলিশ স্যাটাৰডে হ'ব মই অলপমান আগতীয়াকে বনাই আছো কাৰণ কাইলে মই ঘৰত গৈ আছো গতিকে ঘৰত গ'লেতো ভিডিও বনোৱা নহ'ব সো মই বোলো আপোনালোকৰ বাবে এটা ভিডিও বনাই থৈ যাম আচ্ছা যিয়ে নহওক এইটো কোম্পানীৰ আজি কমপ্লিট এনালাইসিস কৰিম ঠিক আছে ফান্ডামেন্টাল এনালাইসিস কৰিম কোম্পানীটোৰ কি ষ্ট্ৰেংথ আছে কিবা উইকনেস আছে নি সেইবিলাক সকলোবোৰ কথা আজি চালি জাৰি চাম আৰু ফাইনালি ডিসাইড কৰিম এইটো কোম্পানীত বিনিয়োগ কৰিব পাৰি নি আচ্ছা বাই দ্য ৱে এইটো কোম্পানীত মোৰ ইনভেষ্টমেন্ট আছিল কিন্তু এতিয়া নাই কিহৰ কাৰণে নাই মই হেতু কৈ আছো বাৰু কিন্তু কোম্পানীটো কেনেকুৱা মই ওলাই গৈছো কাৰণে কোম্পানীটো বেয়া বা মই এন্ট্ৰি কৰিছো কাৰণে কোম্পানীটো ভাল এনেকুৱাটো নহয় সো আপনি ইয়াতে নিজে ডিসিশনটো লব মই এনালাইসিসটো কৰি পেলাই দেখাম যদি আপনি ভাবে যে ইয়াতে বিনিয়োগ কৰিব পাৰি দেন গো ফৰ ইট কিন্তু মই কিহৰ কাৰণে ওলাই গৈছো হেতু মই ৰিজনটো কম বাৰু আচ্ছা বলক তেতিয়ালে সময় নষ্ট নকৰি পেলাই আগে আমি জানি লওঁ এক্সাইড ব্যাটাৰিজ মানে এক্সাইড ইণ্ডাষ্ট্ৰিজ কোম্পানীটোৰ নাম তেওঁলোকৰ কোম্পানী স্ন্যাপশ্বটটো চাই লওঁ কোম্পানী কি কাম কৰে বা তেওঁলোকৰ কি ষ্ট্ৰেংথ আছে তেওঁলোক বহুত পুৰণা কোম্পানী হয় সেইকাৰণে মই ষ্টাৰ্টিংতে কৈছো এক্সাইড ব্যাটাৰী সকলোতে বিৰাজমান 75 ইয়াৰ্স more than 75 years old ইণ্ডিয়াত তেওঁলোকে ব্যৱসায় কৰি আছে ডাইভাৰ্সিফাইড পোৰ্টফলিও আপনি এনে সকলোতে দেখা নাপায় এক্সাইডৰ ব্যাটাৰী কাৰণ তেওঁলোকৰ ব্যাটাৰী ৰেঞ্জ আউ 2.5 এম্পিয়াৰ আৱাৰৰ পৰা আৰম্ভ কৰি 20200 এম্পিয়াৰ আৱাৰৰ ব্যাটাৰীও তেওঁলোকে বনায় 60 প্লাস কান্ট্ৰিজত তেওঁলোকে মাল সাপ্লাই কৰে ব্যাটাৰী সাপ্লাই কৰে 10 manufacturing plant at strategic location 10টা তেওঁলোকৰ manufacturing plant আছে only battery manufacturer to have 3 large lead recycling plant তেওঁলোকৰ battery recycling plantও আছে long term rating ICRA এইটো হল ৰেটিং এজেন্সি যে ৰেটিং এজেন্সি মানে আপনি যদি কোম্পানীৰ ডেট মাৰ্কেটত ইনভেস্ট কৰে বা কোম্পানী এটা ডেট কিনে কর্পোরেট বন্ড কিনে তেতিয়া হলে এই ৰেটিংটো চাব লাগে ট্ৰিপল এ ৰেটিং মানে ট্ৰিপল এ মানে হাইয়েস্ট এটো ৰেটিং হয় ট্ৰিপল এ ডাবল এ বি ডাবল বি এইবিলাক হল ৰেটিং ঠিক আছে ট্ৰিপল এ ৰেটিং মানে this is something like your civil score কোম্পানী বিলাকৰ civil score টো আপনি এইবিলাক ৰেটিং এজেন্সিৰ পৰা চাব পাৰে ট্ৰিপল এ মানে বহুত ভাল ৰেটিং আৰু ঠিক আছে তাৰমানে তেওঁলোক এতিয়ালৈকে ডিফল্ট হোৱা নাই লোন লৈ পেলাই লোন টাইমত ঘূৰাই দিছে ঠিক আছে শৰ্ট টার্ম ৰেটিংও A+ A1+ সো হেতু পয়েন্ট অফ ভিউৰ পৰা ফার্স্ট ক্লাস কোম্পানী ঠিক আছে ডেট ফ্রি কোম্পানী হয় কোম্পানী একো লোন সোন নাই এতিয়া লিস্টেড অন স্টক এক্সচেঞ্জ 79 ত লিস্ট হৈছে কনসিস্টেন্ট প্রফিট জেনারেশন সিন্স ইনসেপশন যেতিয়াৰ পৰা কোম্পানী এস্টাবলিশড হৈছে তেতিয়াৰ পৰা কোম্পানীয়ে প্ৰফিটে দি আছে ঠিক আছে 5 গ্লোবাল টেকনিক্যাল স্ট্র্যাটেজিক টেকনিক্যাল কোলাবোরেশনস বেলেগ বেলেগ ভাল ভাল কোম্পানীৰ লগত তেওঁলোকৰ টেকনিক্যাল কোলাবোরেশন আছে আৰু এইবিলাক হল ম্যানুফ্যাকচারিং কোম্পানী ন ম্যানুফ্যাকচারিং কোম্পানী মানে R&D টো লাগিব আৰু টেকনলজি এডভান্স হ'বই লাগিব
মানে কয় ন জামানে के साथ पैर से तो ना कदम से कदम मिला के चलना है তো সেইটো কাৰণে কিন্তু মানে টেকনিক্যাল কোলাবৰেশ্যন লাগিব R&D লাগিব তাৰপিছত পেটেন্ট লাগিব তো কোম্পানীটো সেইফালৰ পৰা চাবলৈ গ'লেতো বিৰাট ধুনীয়া তেওঁলোক ভাল কামেই কৰি আছে আৰু এনে তেওঁলোক প্ৰফিটেবল নাই হোৱা চ' ইয়াৰ আমি উইকনেছো চাম বাৰু মই সেইবিলাক কৈ আছো আগে আমি কোম্পানীটোৰ বিষয়ে জানি লওঁ নহয়নে এনে চিধা চিধি লেকচাৰ মাৰিতো লাভ নাই আমি ডেটা চাব লাগিব খালি ওপৰে ওপৰে ক'লে নহ'ব আমি নাম শুনি পেলাই ইনভেষ্ট কৰিলে নহ'ব আপুনি নাম শুনি পেলাই যদি ৰিলায়েন্স কেপিটেল বা ৰিলায়েন্স ইনফ্ৰাত ইনভেষ্ট কৰিলে হয় ৰিলায়েন্সৰ নাম শুনি পেলাই তো আপোনাৰ পইচাটো বৰবাদ হৈ গ'ল হয় ন গতিকে খালি নাম শুনিব নালাগে কাম কি কৰি আছে সেইটোও চাব লাগিব আচ্ছা তেওঁলোকৰ এতিয়া পৰ্টফলিঅ' চাওঁ বেটাৰী সবতেতো বিৰাজমান হৈয়ে আছে ফ'ৰ হুইলাৰতো তেওঁলোকৰ বেটাৰী লাগে মানে তেওঁলোকে বেটাৰী ছাপ্লাই কৰি আছে টু হুইলাৰ থ্ৰী হুইলাৰ টোটো মানে ই ৰিক্সা বুলি যে কয় ই ৰিক্সা কিছুমান জাগাত টোটো বুলি কয় কিছুমানে পিলপিলি বুলি কয় কিছুমানে টমটম বুলিও কয় আচ্ছা আপোনালোকৰ জাগাত কি বুলি কয় বাৰু নামটো একচুৱেলি ইণ্টাৰেষ্টিং সব জাগাতে বেলেগ বেলেগ নাম ন কমেণ্ট কৰি পেলাই জনাবচোন মই শুনি যদি কিবা নতুন নাম আছে শুনি পেলাই মই ভাল পাম আৰু আমাৰ ইফালে কিন্তু টোটো বুলি কয় ঠিক আছে আচ্ছা যিয়ে নহওক সোলাৰ পাৱাৰটো তেওঁলোকৰ বেটাৰী ইউজ হয় সোলাৰ ইউ পি এছত বেটাৰী ইউজ হয় ইণ্ডাষ্ট্ৰিয়েল ইউ পি এছ যোনবিলাক 10 কেভিএ 20 50 কেভিএ তাতো ব্যৱহাৰ হয় ব্যৱহাৰ হয় মানে তেওঁলোকে ছাপ্লাই কৰে ঠিক আছে আৰু সোলাৰ পাৱাৰ সলিউশ্যনতো ক'লো এণ্ড কমাৰ্চিয়েল এইটো হ'ল B2C মাৰ্কেট মানে বিজনেছ টু কনজিউমাৰ বা D2C মানে তেওঁলোকে ডাইৰেক্ট কনজিউমাৰ আমি হলো কনজিউমাৰ নহয়নে চ' তেওঁলোকে ডাইৰেক্ট আমাক চেল কৰে বস্তুবিলাক থ্ৰু তেওঁলোকৰ ডিষ্ট্ৰিবিউটৰ নেটৱৰ্ক তেওঁলোকে কিন্তু B2B বিজনেছো কৰে মানে বিজনেছ টু বিজনেছ চ' তেওঁলোকে বেলেগ বিজনেছকো বেটাৰী ছাপ্লাই দিয়ে ভেহিকুলাৰ OEMS মানে অপাৰেশ্যন ইঞ্জিনিয়াৰিং মেইনটেনেন্সত তেওঁলোকে বেটাৰী ছাপ্লাই কৰে ফ'ৰ হুইলাৰ টু হুইলাৰ থ্ৰী হুইলাৰত ঠিক আছে ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰতো তেওঁলোকে মানে B2B ছাপ্লাই কৰে পাৱাৰ প্ৰজেক্টছতো কৰে ৰেলৱেত তেওঁলোকে ছাপ্লাই কৰে টেলিকম মানে টাৱাৰবিলাকৰ ওচৰত আপোনালোকে দেখা পাব জেনছেট আছে আৰু তাত বেটাৰী বেকআপো থাকে ঠিক আছে জেনছেট মানে কি ধৰি লওক কাৰেণ্টটো গুচি গ'ল কাৰেণ্টটো গুচি যোৱাৰ লগে লগে এতিয়া তাততো জেনেৰেটৰটো চালু কৰিব নোৱাৰে ন এইপিনে কানেকশ্যন ডিছকানেক্ট হৈ যাব গতিকে তাত ইউ পি এছো থাকে আৰু ইউ পি এছবিলাক এক্সাইডৰে বেটাৰী মষ্ট অফ দ্য টাৱাৰবিলাকত ঠিক আছে এণ্ড তেওঁলোকৰ ছাবমেৰিনতো বেটাৰী ইউজ হয় ঠিক আছে ইণ্টাৰনেশ্যনেল বিজনেছ তেওঁলোক যে 60 কাণ্ট্ৰিজত প্ৰেজেঞ্চ আছে অট'মেটিভ বেটাৰী বনায় ট্ৰেকশ্যন বেটাৰীজ বনায় ট্ৰেকশ্যন মানে এইবিলাক হ'ল ৰিচাৰ্জেবল বেটাৰী ঠিক আছে এইবিলাক গাড়ী যে দেখা পায় আপোনালোকে ধৰি লওক কমাৰ্চ ৱেৰ হাউচত যে ইউজ হয় বা যিকোনো ৱেৰ হাউচত ইউজ হয় বস্তু যে মানে লোডিং কৰে আনলোডিং কৰে চ' সেইবিলাক ভেহিকেলত ৰিচাৰ্জেবল বেটাৰী থাকে চ' সেইবিলাক বেটাৰীও তেওঁলোকে বনায় আৰু এইবিলাক সোলাৰটো আছে তেওঁলোক এইবিলাক হ'ল ইণ্টাৰনেশ্যনেল বিজনেছ তো তেওঁলোক ক'বলৈ গ'লে সকলোতে ওৱান ছেকেণ্ড কম বিৰাজমান হৈ আছে এতিয়া আমি অলপমান ফাইনেন্সিয়েলছটো চাই লওঁ ফাইনেন্সিয়েলছটো মই ইয়াৰ পৰা নাচাওঁ বাৰু মই স্ক্ৰীনৰ পৰা আপোনালোকক দেখাই দিম ইয়াতে মই চাবলৈ অলপমান ভাল পাওঁ চ' ইয়াতে আৰু কি চাব পাৰি মই দেখাইছোঁ আচ্ছা আচ্ছা তেওঁলোকৰ দুটা ডাঙৰ ডাঙৰ প্লান্ট বনি আছে দেই ইণ্ডিয়াত 100 crores প্ৰজেক্ট হয় আৰু এইটো প্লান্ট বনাই আছে এক্সাইড এনাৰ্জি সলিউশ্যনছ লিমিটেড EESL এইটো হ'ল এক্সাইড ইণ্ডাষ্ট্ৰিজৰে 100% ছাবচিডিয়াৰী মানে তেওঁলোকৰ পুতেক বুলি ক'ব পাৰে লিথিয়াম আয়ন চেল মেনুফেকচাৰিং প্লান্ট এট বেংগালুৰু এইটো কনষ্ট্ৰাকশ্যন এইটো চলিয়ে আছে এতিয়ালৈকে হোৱা নাই চ' যদি তেওঁলোকৰ এইটো কনষ্ট্ৰাকশ্যন হয় তেতিয়াহ'লে কেপাচিটি বাঢ়িব 12 গিগাৱাট আৱাৰ কেপাচিটি বাঢ়িব ঠিক আছে এটা প্লান্টৰ পৰা 12 গিগাৱাট আৱাৰ হিউজ মানে এইটো বহুত ডাঙৰ এটা প্লান্ট বুলি ক'ব লাগিব কেপাচিটি এক্সপানশ্যন হ'ব আৰু ঠিক আছে চ' কেপাচিটি এক্সপানশ্যন হ'লে গম পায়
সাপ্লাই বাঢ়িলে ৰকৰা বাঢ়িব নহয়নে? আৰু গুজৰাটত প্ৰান্তিজত এটা তেওঁলোকে প্লান্ট বনাই আছে, সেইটো বাৰু অলপমান সৰু 1.5 গিগাৱাট আৱাৰৰ কেপাচিটি। গতিকে তেওঁলোকৰ আৰু দুটা প্লান্ট ৰেডি হৈ আছে, কাৰণে তেওঁলোকৰ প্ৰডাকশ্যন কেপাচিটি বাঢ়ি আছে। চ' প্ৰডাকশ্যন কেপাচিটি বাঢ়িলে তেওঁলোকৰ ৰেভিনিউ বাঢ়িব। ঠিক আছে, আচ্ছা ইয়াতেতো থেংক ইউ বুলি দিছে। এতিয়া আমি অলপমান তেওঁলোকৰ ফাইনেন্সিয়েল চাওঁ। এতিয়ালৈকে আমিতো এক্সাইড ইণ্ডাষ্ট্ৰিজৰ পজিটিভ ষ্ট্ৰেংথবিলাকে দেখা পালোঁ। তেওঁলোক পুৰণা কোম্পানী, বহুত জেগাত তেওঁলোকৰ হেৰি আছে, প্ৰেজেঞ্চ আছে, এক্সপৰ্ট কৰে, বেলেগ কাণ্ট্ৰিতো তেওঁলোকৰ প্লান্ট আছে, তেওঁলোকৰ টেকনিকেল কোলাবৰেশ্যন কৰিছে। কিন্তু আপুনি এইবিলাক চাই পেলাই ইনভেষ্ট কৰিব নালাগে। কোম্পানীটোৰ কিছুমান ফাইনেন্সিয়েল ৰেচিঅ' চাব লাগিব, কিছুমান পেৰামিটাৰ চাব লাগিব, তেওঁলোকে কিমান ৰেভিনিউ জেনেৰেট কৰি আছে, ROE, ROC, এইবিলাক চাব লাগিব। ঠিক আছে, আচ্ছা এতিয়া চাওক, তেওঁলোকৰ মাৰ্কেট কেপটো সৰু, এইটো মিড কেপ কোম্পানীয়ে হয়, 38,000 crores মাৰ্কেট কেপ, ষ্টক পি 46। আৰু এতিয়া মই কওঁ, মই যে ক'লোঁ মই এইটো ষ্টক আগতে লোৱা আছিল, কিন্তু এতিয়া মই এক্সিট কৰিছোঁ ষ্টকটোৰ পৰা। ষ্টকটো মই যেতিয়া লৈছিলোঁ তেতিয়া প্ৰাইচ আছিল 127 নে 28 মান। ঠিক আছে, আৰু মই জুন জুলাই মানত এক্সিট কৰিছিলোঁ, কাৰণ ষ্টকৰ পিটো বহুত এক্সপাণ্ড হৈছিলে, এক্সপাণ্ড হৈ পেলাই 50-60 ওচৰত গুচি গৈছিলে। ঠিক আছে, সেইকাৰণে মই ইয়াতে এক্সিট কৰিছিলোঁ জুন জুলাই মানত। ঠিক আছে, এইখিনি সময়ত মই এক্সিট কৰিছিলোঁ, কাৰণ বহুত এক্সপানশ্যন হৈ গৈছে। তো মই ভাবিছোঁ যে কোম্পানী ভাল হ'ব পাৰে, কিন্তু এতিয়া যিহেতু বহুত অভাৰভেলুড হৈ গৈছে, অলপমান প্ৰফিট বুক কৰা ভাল হ'ব, লাগিলে মই পিছত আকৌ এণ্ট্ৰি কৰিম। কিন্তু মই এণ্ট্ৰি কৰা নাই, বাট আই হেভ এক্সিটেড। ঠিক আছে, মই প্ৰফিট বুক কৰিছোঁ যেতিয়া ষ্টকৰ মোৰ দেন 50 হৈ আছিলে, এইখিনি লেভেল ক'ৰবাত হ'ব আৰু 246 নে 47 মানত মই বিক্ৰী কৰিছিলোঁ। অ'কে, এতিয়া 56 নে 57 মানত, এনেকুৱা ৰেঞ্জতে মই বিক্ৰী কৰিছিলোঁ। ঠিক আছে, এতিয়া যোনটো প্ৰাইচ হৈ আছে। আচ্ছা যিয়ে নহওক, এইটো মানে মোটামুটি মই ভাল প্ৰফিট পাইছোঁ, কিন্তু এতিয়াও ষ্টকটোৰ অলপমান এলিভেটেড হৈয়ে আছে। ঠিক আছে, 46ৰ হৈ আছে, মানে অলপমান এক্সপেঞ্চিভ হৈ আছে। ROC, ROE ইমান খাচ নহয়, আৰু ৰিটাৰ্ণ অন ইকুইটিও ইমান খাচ নহয়। কিন্তু যিহেতু এইটো এটা মেনুফেকচাৰিং কোম্পানী হয়, কমোডিটাইজ বিজনেছ, গতিকে এইবিলাক কোম্পানীৰ ৰিটাৰ্ণ অন এছেটটো জেনেৰেলি অলপমান কম থাকে। চ' সেইটো লৈ পেলাই আপুনি ডিচিশ্যন ল'ব নালাগে, অকল সেইটো পেৰামিটাৰ। বাট অলপমান বেছি হোৱা হ'লে, ইন দ্য ৰেঞ্জ অফ 10-12 হোৱা হ'লে বেছি ভাল আছিল। আৰু যদি আপুনি পিয়াৰ কম্পেৰিজন কৰে, এইটো একচুৱেলি অটো এনচিলেৰী কোম্পানী হয়। অটো এনচিলেৰী মানে অটো কম্পনেণ্ট বনোৱা কোম্পানী, কিন্তু তেওঁলোকে অটো কম্পনেণ্ট নবনায়, তেওঁলোকৰ অনলি বেটাৰীহে বনায়। ঠিক আছে, অটো কম্পনেণ্ট মানে ধৰি লওক কিছুমান কোম্পানীয়ে গিয়াৰ বক্স বনায়, কিছুমানে ধৰি লওক চিট কভাৰ বনায়, কিছুমানে চিট বনায়, কিছুমানে এই গ্লাছবিলাক বনায়, গ্লাছৰ আইটেমবিলাক। চ' এনেকুৱা ধৰণৰ বহুত কোম্পানী থাকে, যেনেকুৱা কিছুমানে আকৌ ইলেক্ট্ৰিকেল বস্তুখিনি ছাপ্লাই দিয়ে, ৱায়াৰিংখিনি ছাপ্লাই দিয়ে, কিছুমানে হয়তো ইলেক্ট্ৰনিক্স বস্তু ছাপ্লাই দিয়ে। চ' এইবিলাক হ'ল অটো এনচিলেৰী কোম্পানী, কিন্তু এক্সাইড ইণ্ডাষ্ট্ৰিজ হ'ল বেটাৰী বনোৱা কোম্পানী। ঠিক আছে, চ' যদি কম্পেৰিজন কৰি পেলাই চায়, এভাৰেজ হ'ল প্ৰায় 32 মান। ঠিক আছে, মানে সেইটো ইণ্ডাষ্ট্ৰীত, কিন্তু ইয়াৰ 46 হৈ আছে, মানে অলপমান বেছি হৈ আছে। কিন্তু ইয়াৰ তুলনাত বাকীবিলাক কোম্পানী যেনেকৈ সোনাৰ BLW 72, ইউনোমিণ্ডা 64, বছ 51। ঠিক আছে, চ' এইবিলাকৰ তুলনাত অলপ কম হৈ আছে, বাট হ'লেও মিডিয়ানতকৈ অলপ বেছি হৈ আছে। ঠিক আছে, চেলছ গ্ৰ'থ আপুনি কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ চালে একদম ষ্টেগনেণ্ট পাব। চাওক, জুন কোৱাৰ্টাৰৰ পৰা 23 জুনৰ পৰা এতিয়ালৈকে 4,200 crore, এতিয়ালৈকে 4,400 crore। ঠিক আছে, আৰু যদি আপুনি ইয়াৰ অন ইয়াৰ চাই 2020ৰ পৰা চাওক, 14,000 crore, 10,000, 12, 15, 16, 17।
মানে ইমান বেছি গ্ৰ' হোৱা নাই, কিন্তু কনচিষ্টেণ্ট প্ৰফিট তেওঁলোকে জেনেৰেট কৰিবলৈ সক্ষম হৈ আছে কিন্তু, নহয়নে? আৰু অপাৰেটিং প্ৰফিট চালেও চাব আপুনি ইন দ্য ৰেঞ্জ অফ 11-12%। দেখিছেনে? আপুনি বছৰ বছৰ ধৰি চাওক 11-12%ৰ ভিতৰত তেওঁলোকৰ অপাৰেটিং প্ৰফিট মাৰ্জিন, ঠিক আছে? চ' এইবিলাক চাই পেলাই তেওঁলোকৰ মানে নিগেটিভ পইণ্ট চাবলৈ ইমান নাই, ঠিক আছে? কিন্তু পজিটিভটো মোটামুটি ঠিকে, ভালেখিনি পজিটিভ পইণ্টছ আছে, মানে ষ্ট্ৰেংথ আছে। চ' এইবিলাক চাই পেলাই ইনভেষ্ট কৰিব পৰা যায়, কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যন মানে কি, যিহেতু কোম্পানীটো অলপমান অভাৰ ভেলুড হৈ আছে, ঠিক আছে, 46ৰ PE, যদি অলপমান কাৰেকশ্যন দেখায়, ইয়াতকৈ আৰু অলপমান বেছি কাৰেকশ্যন দেখায়, এতিয়া সেইটো মইতো নাজানো ইয়াৰ পৰা আৰু তললৈ যাব নে ইয়াৰ পৰা এগেইন ওপৰলৈ যাব, সেইটো নো ওৱান ন'জ। যদি আপুনি ৰিস্ক ল'ব বিচাৰে তেতিয়াহ'লে এতিয়া ইনভেষ্ট কৰিব পাৰে ফৰ দ্য লং টাৰ্ম দেই, কাৰণ তেওঁলোকৰ কেপাচিটি এক্সপাণ্ড হ'বলৈ গৈ আছে। কেপাচিটি এক্সপানশ্যন হ'লে অবভিয়াছলি তেওঁলোকৰ ৰেভিনিউটো ইনক্ৰিজ হ'ব, ঠিক আছে? গতিকে যদি আপুনি সেইখিনি ৰিস্ক ল'ব পাৰে যে ইয়াৰ পৰা এনাডাৰ যদি 20% বা 25% ডাউন হয় ষ্টকটো, তথাপিও আপোনাৰ কলিজাৰ ধপধপনি মানে সমানে থাকে, বৃদ্ধি নহয়, তেতিয়াহ'লে বিনিয়োগ কৰিব পাৰে। আৰু যদি আপুনি ভাবিছে নাই অলপ চাই লওঁ, চ' পি যদি ইন দ্য ৰেঞ্জ অফ 30ৰ ওচৰত আহে তেতিয়াহ'লে কিন্তু বিনিয়োগ কৰিব পৰা যায়, ঠিক আছে? বাট এগেইন মই ডিছক্লেইমাৰ এটা দিম, মই এইটো ষ্টকৰ পৰা ওলাই আহিছোঁ এণ্ড দিছ ইজ নট আ ষ্টক ৰিকমেণ্ডেশ্যন। আপোনালোকে মোৰ কথা শুনি পেলাই বিনিয়োগৰ ডিচিশ্যন নল'ব, এইটো পিয়ৰলি এডুকেশ্যনেল পাৰপজ অনলি আছিল, ঠিক আছে? চ' যিয়ে নহওক, আশা কৰিছোঁ ভিডিঅ'টো অলপমান হেল্পফুল হৈছে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড জয় আই অসম।